দৰ্শন কৰি কেনেকুৱা লাগিল বাবাৰ পুৰা নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'লৈ। এয়া হৈছে আমাৰ মঙলদৈ আলহী আৰু আজি আমি গোটেইকেইটা যাব লৈছোঁ অগ্নিনাভ শিৱ মন্দিৰলৈ। বহুদিন হ'ল ময়ো যোৱা নাছিলোঁ, প্ৰায় এবছৰে হ'ব আৰু এতিয়া আমি আজি গোটেইকেইটা ওলালোঁ। এইফালে একদম হালধীয়া হালধীয়া পুৰা পুৰা মিলাই মানে মেটচিং এইফালে মাহী আমি ওলাইছোঁ গোটেইকেইটা এটা অগ্নিনাভ মন্দিৰলৈ যাবলৈ। জয় অগ্নিনাভ। আৰু আমি আহি এয়া নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ পাই গ'লোঁ। আজি মানুহৰ বহুত ভিৰ, ৰবিবাৰ বহুত মানুহ হৈছে। একদম লানি নিচিঙাহিত আমি গাড়ীখন ৰখাই মেলি তেল অকণমান লৈ লওঁ। এয়া তেল আৰু ধূপ ল'লা। ক'ত ল'লি নেকি মাহী? তেল আৰু ধূপ অগ্নিনাভ মন্দিৰ পাই গ'ল। আজিকালি খুব সুন্দৰ, একদম চিষ্টেমেটিক। আজিকালি মাটি চাকি আনিব নালাগে, তেল আনিলেই হ'ল। চাকি জ্বলি থাকে, তাত তেল সকলোৱে ঢালিব পাৰে, তেল ঢালিব লাগে। খুব ভাল লাগিলে আহি, পৰিৱেশটো একদম খুব সুন্দৰ, মানে বহুত ধুনীয়া লাগিছে। আৰু এয়া আমি এতিয়া লাইনত বাবাৰ দৰ্শনৰ কাৰণে সকলোৱে লাইন পাতি আছে, আমিও লাইনতে আছোঁ। আৰু আমাৰ বাবাৰ দৰ্শন হৈ গ'ল। আপোনালোক সকলোকে ভালে ৰাখক, বাবাৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। আৰু ইয়াৰ পিছতে আমি গোটেইকেইটা গৈ ভোগ ল'লোঁ। খুব সুন্দৰকৈ দিছিলে, পায়স দিলে আৰু পায়স খাই লৈ, বতৰটো অকণমান বেয়া, বৰষুণ দি আছিলে। দৰ্শন কৰি কেনেকুৱা লাগিল বাবাৰ? পুৰা এইফালে কেনেকুৱা? বহুত ভাল। মাহী আপোনাৰ কেনেকুৱা লাগিল? পুৰা শান্তি, বোলে একদম ৰাইজসকলে পুৰা শান্তি পাইছে, আমাৰো ভাল লাগিল। বহুত দিনৰ পিছত আমি আকৌ বাবাৰ দৰ্শন কৰিলোঁ। বাকী আজিৰ ভিডিঅ' এটা সামৰিছোঁ। বাই বাই।